ৰমজান মাহ বুলি লৈ আহিলোঁ আপোনালোকৰ মাজত নতুন এটা ৰেচিপি বন্ধু বান্ধৱীসকল। এয়া হৈছে গাজৰ আৰু সাবুদানাৰ পায়স। অকণমান নিমখ ছটিয়াই দি দিলোঁ। আপোনালোকে যদি নেখাই নিদিলেও হ'ব, লগতে দি দিলোঁ। এয়া হ'ল তেজপাত আমাৰ ঘৰত গছ আছে, তাৰে পৰা দুটামান আনি কাটি দি দিলোঁ আৰু ধুই ৰখা সাবুদানাখিনিও দি দিলোঁ ইয়াতে। আৰু এইখিনি দিয়াৰ পিছত মই মাজে মাজে লৰাই দিম। এয়া গাজৰখিনি অকণমান যিহেতু বইল হ'ব লাগিব, তেতিয়াহে হৈ যাব নহয়নে? আৰু সেইকাৰণে গাজৰখিনি আগত দিয়াৰ পিছতহে সাবুদানাখিনি দি দিছিলোঁ মই। তাৰপিছতে চেনি দি দিলোঁ, অকণমান নিমখো দিছোঁ, আপোনালোকক কৈছোঁ। তাৰপিছতে এয়া অকণমান বাদাম মই গুড়ি কৰি ৰাখিছিলোঁ, লগতে দি দিলোঁ কাজু অকণমান। তাৰপিছতে এনেকৈ মাজে মাজে লৰাই দিব লাগিব। যিহেতু পায়স বহালে মাজে মাজে লৰাই থাকিব লাগে, যাতে তলত লাগি নধৰে। আৰু দেখিছেনে ইমান ধুনীয়াকৈ উতলি আছে। তাৰপিছতে দি দিলোঁ কেইখিলামান মই ইয়াতে কিচমিচখিনি শেষৰ ফালে দি দিছোঁ। আৰু এয়া ৰেডি হৈ গ'ল মোৰ আজিৰ গাজৰ সাবুদানাৰ পায়সটো। দেখিবলৈ ইমান ধুনীয়া হৈছিলে, খাবলৈও কিন্তু বৰ সোৱাদ লগা হৈছিলে। আৰু এবাটি মই সৰু বাটিত লৈছোঁ। এয়া ইমান ধুনীয়া দেখিছে নহয়নে? সজাই লৈ আহিছোঁ বাটিটো মই আপোনালোকৰ কাৰণে বন্ধু বান্ধৱীসকল। সকলো বন্ধু বান্ধৱী অকণমান মৰম দিব দেই, বৰ ধুনীয়া লাগিছিল খাই। যিহেতু ৰমজান মাহ, মই খোৱাৰ পিছতহে ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজত। আৰু এয়া ৰেডি হৈ গৈছে মোৰ আজিৰ সাবুদানা আৰু গাজৰৰ পায়সটো। আৰু এবাটি মই সজাই লৈ আহিছোঁ মোৰ মৰমৰ বন্ধু বান্ধৱীসকললৈ। আৰু এয়া মই যেতিয়া বনাইছিলোঁ, এবাটি লৈছিলোঁ সজাই পৰাই, তেতিয়া এবাটি এয়া আপোনালোকৰ মাজত লৈ আহিছিলোঁ মই। সকলো বন্ধু বান্ধৱী ভালে থকা, সুস্থ থকা। আৰু ইফতাৰৰ শেষত মই অকণমান খায়ো আপোনালোকক দেখুৱাই দিছোঁ। আৰু ইমান ধুনীয়া সোৱাদ লগা হৈছিলে ৰেচিপিটো। আজিৰ ভিডিঅ'টো ইমানেই আছিল বন্ধু বান্ধৱীসকল। সকলো বন্ধু বান্ধৱী ভালে থকা, সুস্থ থকা, কুশলে থকা। বাই বাই।